নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি সপ্তম শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰথম যিটো পাঠ আছে অৰ্থাৎ বৰগীত তাৰ প্ৰশ্নোত্তৰখিনি চাম আমি। তো ইয়াত আমাক কৈছে যে বৰগীতটিৰ মূল ভাৱ লিখা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি যে এই বৰগীতটোত মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে পৰম পুৰুষ শ্ৰীকৃষ্ণৰ শৈশৱৰ এক মধুৰ আৰু লীলাময় ছবি অংকন কৰিছে। গীতটোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰা হৈছে যে কিদৰে ভগৱানে ভক্তৰ স্নেহ আৰু আদৰৰ বাবে সাধাৰণ শিশুৰ ৰূপ লৈ পৃথিৱীত জন্ম লৈছে। যশোদা গাখীৰ উতলাবলৈ ঘৰৰ ভিতৰত যোৱাৰ পিছত কৃষ্ণই স্তনপান কৰিব নোৱাৰি অভিমান কৰে। অভিমানত কৃষ্ণই মথনি ভাঙি দৈ মাখন নষ্ট কৰে। কিছু মাখন নিজে খায় আৰু কিছু বান্দৰবোৰক বিলাই দিয়ে। তো মায়ে ঘূৰি আহি সকলো দৰ্শন কৰি হতবাক হয় আৰু কৃষ্ণক বিচাৰি ফুৰে। আৰু এই ঘটনাৰ জৰিয়তে কৃষ্ণৰ চাতুৰ্য মাধুৰ্য আৰু শৈশৱৰ আলৌকিকতা ফুটাই তোলা হৈছে। তো গীতটোৰ মাজেৰে বাৎসল্যৰ এক স্নিগ্ধ অভিব্যক্তি প্ৰকাশ পাইছে। শিশুৰূপী ঈশ্বৰে কিদৰে ভক্তৰ সান্নিধ্য লাভৰ বাবে কৌশলী লীলা কৰে সেই কথা বৰগীতটোৱে স্পষ্ট কৰি তুলিছে। এনে লীলাৰ মাজেৰে ভক্ত আৰু ভগৱানৰ আত্মিক বন্ধন দৃঢ় আৰু গভীৰ ৰূপত প্ৰকাশ পায়। তো 2 নম্বৰ প্ৰশ্নটো হ'ল যে আমাৰ মাকে কৃষ্ণক কোলাৰ পৰা নমাই থৈ ঘৰৰ ভিতৰলৈ যাওঁতে কৃষ্ণই কি কৰিছিলে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে যেতিয়া মাকে কৃষ্ণক কোলাৰ পৰা নমাই ঘৰৰ ভিতৰলৈ গ'ল তেতিয়া কৃষ্ণই উৰালত উঠি নিজে মাখন খাইছিল আৰু তাৰ সৈতে লগৰ বান্দৰবোৰকো মাখন বিলাই দিছিলে। 3 নম্বৰ প্ৰশ্নটো হ'ল যে কৃষ্ণই লৱণুবোৰ কাক ভগাই দিছিলে? তো কৃষ্ণই লৱণুবোৰ নিজৰ লগৰ বান্দৰবোৰৰ মাজত ভগাই দিছিলে। ঠিক আছে। তো 4 নম্বৰ প্ৰশ্নটো হ'ল যে কৃষ্ণৰ চাতুৰী খেলা বৰগীতটো কেনেকৈ প্ৰকাশ পাইছে? তো যেতিয়া যশোদাই কৃষ্ণক স্তনপান নকৰাই ঘৰৰ ভিতৰলৈ গৈছিল তেতিয়া কৃষ্ণই অভিমানত মথনি ভাঙি মাখন নষ্ট কৰিছিল আৰু কিছু মাখন নিজে খাই কিছু বান্দৰক দিছিল। এই ধৰণৰ কাণ্ড কৌশলৰ মাজেৰে গীতটোত কৃষ্ণৰ চাতুৰ্য ভাসি উঠিছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো যে শিৰ ৰাখিতে গয়ো মায়ে, ইয়াত মায়ে বুলি কাৰ কথা কোৱা হৈছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে এই বাক্যত মায়ে শব্দটো শ্ৰীকৃষ্ণৰ মাক যশোদাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। তাৰপিছত 6 নম্বৰটো যে কৃষ্ণই মথনি ভাঙি পেলোৱাৰ পিছত যশোদাই কি কৰিছিলে? তো যশোদাই আহি দেখে গোটেই দৈ নষ্ট হৈছে আৰু তেওঁ ভাবিলে কোনে পেলালে, কলৈ পলালে। তাৰপিছত কৃষ্ণক বিচাৰি ওলাই পৰে। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো যে বৰগীতটোত উল্লেখ থকা গাখীৰৰ পৰা প্ৰস্তুত দুটা বস্তুৰ নাম লিখা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ক্ষীৰ আৰু লৱণু। ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ 8 নম্বৰ প্ৰশ্নটো যে চব দধি নাখল কহিটো পলাবল এই শাৰীটো আধুনিক অসমীয়াত লিখা। মানে এইটো বৰ্তমান যদি কওঁ বৰ্তমান ভাষাত কি হ'ব, কাৰণ এইটো ব্ৰজাৱলী ভাষাত আছে। ঠিক আছে। তো ইয়াত আমাৰ আধুনিক যিটো গঠন সেইটো হ'ব যে এই শাৰীটো আধুনিকতাৰ অসমীয়াত হ'ব গোটেইখিনি তই নষ্ট কৰি কোনফালে পলা, মানে যশোদাই কৃষ্ণক বিচাৰি বিচাৰি কৈছে। তাৰপিছত আহিলে আমাৰ 9 নম্বৰ প্ৰশ্নটো যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। উৰুল উৱৰে চৰি লৱণু ভঞ্জুন্ত হৰি বান্দৰ চব লয়া সাথে পিত্ত লৱণু বানৰ মাজে খেপন বানৰে ধৰ লুম্ভি হাতে। তো এইটো ব্যাখ্যা কৰিব দিছে। ঠিক আছে। তো উক্ত পংক্তিসমূহ মহাপুৰুষ মাধৱদেৱৰ ৰচিত বৰগীত পাঠৰ পৰা লোৱা হৈছে, যি আমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত। এই পংক্তিসমূহত শ্ৰীকৃষ্ণৰ শৈশৱৰ চাতুৰ্য আৰু দুষ্টামিৰ সজীৱ প্ৰতিছবি অংকন কৰা হৈছে। গীতটোৰ মতে যেতিয়া যশোদাই গাখীৰ উতলাবলৈ কৃষ্ণক কোলাৰ পৰা নমাই ঘৰৰ ভিতৰলৈ যায় তেতিয়া কৃষ্ণই অভিমানত মথনি ভাঙে আৰু মাখন খাই কিছু বান্দৰলৈ বিলাই দিয়ে। তো পংক্তিসমূহত দেখুওৱা হৈছে যে কৃষ্ণ উৰালত উঠি বান্দৰবোৰৰ সৈতে মাখন খাই আছে। তেওঁ বান্দৰক লৱণো খুৱাইছে আৰু বান্দৰেও আনন্দৰে সেই লৱণো হাতত ধৰি খুৱাই দিছে হ'ব চাগে। ঠিক আছে। তো এইটো ঠিক কৰি ল'বা। তাৰপিছত আহিলে এই দৃশ্যৰ মাজেৰে কৃষ্ণৰ শৈশৱৰ সৰলতা, দুষ্টামি, আলৌকিকতা, চাতুৰ্য প্ৰকাশ পাইছে। গীতটোৰ ভাষা আৰু দৃশ্যৰ বৰ্ণনাই ভক্ত হৃদয়ত এক বাৎসল্য ভাৱৰ সৃষ্টি কৰে আৰু শিৱভক্তিপূৰ্ণ মাধুৰ্যতাৰ অনুভৱ কৰায়। তাৰপৰা 10 নম্বৰটো হ'ল যে সমাৰ্থক শব্দবোৰ মিলোৱা। তো ইয়াত ডাইৰেক্ট উত্তৰটোৱে দিয়া হৈছে। সংশয় মানে দিগ্ধা, সমতা মানে শক্তি, ধ্বংস মানে নিপাত, প্ৰশান্ত মানে সুধীৰ, বহল মানে পুতল, কাৎচিত মানে দ্ৰব্যায়ত, দন্দুবী মানে নাগাৰা। তাৰপৰা তলত দিয়া শব্দবোৰ সমাৰ্থক ৰূপ লিখা। দিন
দীন হ'লে দুখীয়া দৰিদ্ৰ, সব হ'লে সকলো গোটেই, উষ্ঠ মানে উঠ অধৰ, দধি মানে দৈ গাখীৰ, জননী মানে আই মাতৃ। তাৰপিছত বৰগীতটিত থকা দুটাকৈ সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া লিখা। তো সমাপিকা ক্ৰিয়া ভোজন্ত নাখল আৰু অসমাপিকা ক্ৰিয়া আমিয়ে চোৰাই। তাৰপিছত 13 নম্বৰটো হ'ল যে বিপৰীত লিংগ বুজোৱা শব্দবোৰ মিলোৱা। তো পুত্ৰ হ'ব তোমালোকৰ কন্যা, ঠিক আছে। ইয়াতে তোমালোকৰ কিছুমান শব্দ দি দিছে, এই শব্দবোৰৰ কি মিলাব লাগে তোমালোকে, বিপৰীত শব্দবোৰ মিলাব লাগে। পুত্ৰ হ'ব কন্যা, পিতৃ হ'ব মাতৃ জননী, পুৰুষ হ'ব স্ত্ৰী, বালক বালিকা, পতি পত্নী, ৰজা ৰাণী, গোৱালা গোৱালনী। শব্দাৰ্থ লিখা। তো শব্দাৰ্থখিনিও এনেকৈ দিয়া হয় যে চাই ল'বা তোমালোকে, ঠিক আছে। তাৰপিছত আহিলে 15 নম্বৰটো যে তলত তালিকাখনৰ কোনবোৰ পদ বিশেষ্য আৰু কোনবোৰ পদ বিশেষণ চিহ্নিত কৰিব দিছে। বিশেষ্য বিশেষণ সাধু হ'ব বিশেষণ, নিচলা হ'ব বিশেষণ, ৰং হ'ব বিশেষ্য, কম্পিত হ'ব বিশেষণ, ভদ্ৰতা হ'ব বিশেষ্য, ফুল বিশেষ্য, ফুলাম বিশেষণ, শৈশৱ বিশেষ্য। তাৰপাছত আকৌ প্ৰশ্ন দিছে যে মাধৱদেৱে ৰচনা কৰা কোনখন পুথিক তেওঁ জীৱনৰ কীৰ্তিস্তম্ভ বুলি জনা যায়। তো মাধৱদেৱে ৰচনা কৰা নামঘোষা নামৰ পুথিখনক তেওঁ জীৱনৰ এক ঐতিহ্যসাহিক কীৰ্তিস্তম্ভ হিচাপে গণ্য কৰা হয়। এই পুথিখনত ঈশ্বৰ ভক্তিৰ গভীৰ তাৎপৰ্য প্ৰকাশ পাইছে আৰু ভক্তিমূলক সাহিত্যত ইয়াক বিশেষ স্থান দিয়া আছে। তো মাধৱদেৱে ৰচনা কৰা 3খন অংকীয়া নাটৰ নাম লিখা। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল চুৰ ধৰা, দধি মথন আৰু ভোজন বেহেৰা। তাৰপিছত আহিলে মহাপুৰুষ দুজনে ৰচনা কৰা গীতসমূহক কিয় বৰগীত আখ্যা দিয়া হয়। তো শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা গীতসমূহক বৰগীত আখ্যা দিয়া হৈছে কাৰণ এই গীতসমূহ গভীৰ ভক্তি, উচ্চ ভাৱৰ প্ৰতিফলন আৰু আলৌকিক আধ্যাত্মিকতাৰে পৰিপূৰ্ণ হয়। বৰ শব্দটোৱে এখানে উচ্চ বা শ্ৰেষ্ঠ অৰ্থ বহন কৰে, সেই গীতসমূহক বৰগীত বুলি কোৱা হয়। ভটিমা কি আৰু কেই প্ৰকাৰ? ভটিমা হ'ল বৈষ্ণৱ সংস্কৃতৰ এক প্ৰকাৰৰ স্তুতিমূলক গীত। ভটিমা 3 প্ৰকাৰৰ হয়, দেৱ ভটিমা, গুৰু ভটিমা, ৰাজ ভটিমা। তাৰপৰা চমু টোকা আছে বজ্ৰাৱলী ভাষা আৰু বৰগীত ভাষা। তো এইখিনি চাই ল'বা, ঠিক আছে। ইয়াতে আছে, তোমালোকে লিখি ল'বা। এনেকৈ লিখি ল'বা, গোটেইখিনি আছে, নহ'লে ৱেবছাইটটো চাব পাৰা।